সকলোকে নমস্কাৰ জনাইছোঁ, প্ৰীতি সম্ভাষণ জনাইছোঁ। আজি এটা কথা আপোনালোকক অৱগত কৰিবলৈ ওলাই আহিছোঁ। এয়া কুঁৱলী পৰি আছে। কথাটো হ'ল কি, হজম নোহোৱা এটা কথা। মানুহৰ কথা হজম নহয়, অন্যান্য বস্তু কিছুমান হজম নহয়, নিশ্চয় আপোনালোকে জানে। তাৰে ভিতৰত এতিয়া কথাৰ কথা ক'ব খোজা নাই, এটা বস্তুৰ কথা ক'ব খুজিছোঁ, যিটো নেকি কোনো কালে সি হজম নহয়, জি নাযায়। আচ্ছা, সেই বস্তুটো হ'ল কি, প্লাষ্টিক বস্তুটো কেতিয়াও কোনো কালে হজম নহয়। গতিকে এই প্লাষ্টিক বস্তুখিনি কি কৰিব লাগে, নিশ্চয় আপোনালোকে জানে, তথাপিতো আপোনালোকক কৈছোঁ যে প্লাষ্টিকখিনি অলপ আঁতৰত মুকলি ঠাইত লৈ গৈ জ্বলাই দিব লাগিব, নহ'লেতো আৰু ই হজম হোৱাৰ কোনো কথাই নাই। এই প্লাষ্টিকখিনি কি হৈছে যে আপোনালোকে যদি ঘৰ বনাইছে, পকা ঘৰ বনাইছে, চদঢালাই ঘৰ বনাইছে, এই ঘৰখিনিত ওলোৱা চিমেণ্টৰ বস্তাখিনি, কম পৰিমাণেতো চিমেণ্টৰ বস্তা নোলায় ন। গতিকে এতিয়া 200 বস্তা চিমেণ্টৰ বস্তা, খালী বস্তা ইউজ কৰি এতিয়া খালী বস্তাখিনি এই মুকলি ঠাইত দেখিছেনে, হোৱা গোটাই থৈছোঁ। এয়া এই মুকলি এই বস্তুখিনি মই জ্বলাবলৈ ঠিক কৰিছোঁ। এই জ্বলাই দিয়াৰ পিছতে এইখিনি এতিয়া হজম নোহোৱাৰ কথা নাই। অলপমান প্ৰদূষণ হ'ব পাৰে, তথাপিতো জ্বলাবলৈ মই আগবাঢ়িছোঁ। এয়া চাওক কেনেকৈ জ্বলাইছোঁ। এয়া দেখিছেনে, এইটো চিপছৰ পেকেট দেখিছেনে, এই চিপছৰ পেকেটখিনিও কোনো কালে হজম নহয়। তাৰমানে মাটিৰ লগত কোনো কালে মিহলি হৈ নাযায়, বাৰী নষ্ট কৰিব। গতিকে আপোনালোকৰ গোটেই পৰিৱেশটোৱে নষ্ট হ'ব। গতিকে এইখিনি আমি জ্বলাই দিয়াৰ চেষ্টাটো কৰিব লাগে। সেইকাৰণে মই চাওক এয়া জ্বলাই দিলোঁ, দেখিছেনে। আচ্ছা, মই এতিয়া আপোনালোকক মই কি কাম কৰি আছোঁ, এই কামখিনিতো আপোনালোকক এটা সুন্দৰকৈ দেখুৱাবলৈ কেমেৰাটো ওচৰলৈ লৈ যাব খুজিছোঁ। চাব দেই। এয়া দেখিছেনে,
মই এই অলাগতিয়াল প্লাষ্টিকৰ যিখিনি বস্তা এইখিনি জ্বলাই দিছোঁ, দেখিছেনে? এয়া দেখিলেনে কেনেকৈ জ্বলাই দিলোঁ? ইয়াত 200টা অপ্ৰয়োজনীয় চিমেণ্টৰ বস্তা আছে। এই বস্তাখিনি এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ প্ৰয়োজন নাইকিয়া হৈ যায়। গতিকে এইখিনিতো আৰু হজম হোৱাৰ কোনো কথাই নাই, কোনো বস্তুতে ই জিন নাযায়। গতিকে এনেদৰে আমি জ্বলাই পেলাইছোঁ। আপোনালোকেও যিমান পাৰে প্লাষ্টিক এনেদৰে জ্বলাই পেলাবচোন। আপোনালোকৰ পৰিৱেশটো নিকা হৈ থাকিব, নিৰ্মল হ'ব।